নমস্কাৰ, আপুনি চাই আছে বিগ ব্ৰেকিং। মই জয়ন্ত মাধৱ গোস্বামী। আজি ঐতিহাসিক দিন, ঐতিহাসিক শান্তি চুক্তি স্বাক্ষৰ হ'ব আৰু তাক লৈ বিভিন্নজনৰ প্ৰতিক্ৰিয়া আছে। আমি আগবঢ়াম এই মুহূৰ্তত ডক্টৰ হীৰেন গোহাঁইৰ প্ৰতিক্ৰিয়া পোনপটীয়াকৈ। উদ্বেগজনক পৰিস্থিতি, তাৰ পৰা অসম আৰু অসমীয়া মানুহক ৰক্ষা কৰিবলৈ তেওঁলোকে আলোচনালৈ যোৱাটো বৰ উপযোগ সমীচীন হেৰি হ'ব, সিদ্ধান্ত হ'ব। আৰু সেইকাৰণে আমি গোটেইবিলাকে গোট খাই তেওঁলোকক ক'লোঁ যে শান্তি চুক্তি সম্পৰ্কে আমাৰ যিটো প্ৰস্তাৱ, আমি যিবোৰ দাবী চনত তৈয়াৰ কৰি দিম, সেই দাবী চনত অনুযায়ী যদি তোমালোকে চুক্তি কৰা তেতিয়াহ'লে আমি ৰাজি আছোঁ কিবা এটা কৰিব। তেওঁলোক ৰাজি হ'ল। তেতিয়া আমি কেইবামাহো ধৰি পেলাই বহুত কষ্ট কৰি আন বহু বিশেষজ্ঞৰ সহায় লৈ এখন দাবী চনত কৰিলোঁ। ৰাজনৈতিক সুৰক্ষা, অৰ্থনৈতিক উন্নয়ন ইত্যাদি। আৰু এই কামটো কৰোঁতে আমাৰ বহুত সময় গ'ল। তাৰপিছত আমি এখন অভিৱৰ্তন পাতি সেই দাবী চনতখন তেওঁলোকৰ হাতত তুলি দিলোঁ। দাবী চনতখন মূলখন 500 পৃষ্ঠা হ'ল আৰু এইটো অৱশ্যে বিশেষজ্ঞসকলৰ পৰীক্ষাৰ কাৰণে, আৰু সাধাৰণভাৱে তাৰ এটা সাৰাংশ কৰিলোঁ 29 পৃষ্ঠামান হ'ব। আৰু সেইখন তেওঁলোকৰ হাতত তুলি দিলোঁ। তাৰপিছৰ পৰা মই কোনো সম্পৰ্ক ৰখা নাই তেওঁলোকৰ। এইটো তোমালোকক দিলোঁ, তোমালোক প্ৰতিশ্ৰুতিবদ্ধ যে এইবোৰ তোমালোকে অসমীয়া জাতি, অসমীয়া ৰাইজৰ সুৰক্ষাৰ কাৰণে আদায় কৰিবা। এইটো তোমালোকৰ কথা। তেওঁলোকে বিচাৰিছিল শেষলৈকে আমি জড়িত হৈ থকাত মই এইটো মান্তি নহ'ল। তাৰপিছততো 12 বছৰ লাগিব। 12 বছৰত কি হ'ল নহ'ল মই একো গম পোৱা নাই। মাজে মাজে লগ পাওঁ তেওঁলোকক। তেওঁলোকে কয় যে চৰকাৰতে পিছুৱাই থৈছে, বহুৱাই থৈছে ইত্যাদি কথা। এইখিনিতে মন কৰিব লাগিব যে যিবিলাক গোটৰ লগত শান্তি চুক্তি কৰা হয়, প্ৰথমতে বহুৱাই তেওঁলোকৰ গণভিত্তি নষ্ট কৰি দিয়া হয়। আৰু দিন যোৱাৰ লগে লগে তেওঁলোকৰ জনপ্ৰিয়তা বহুতখিনি কমি আহে। তেতিয়া চৰকাৰে যদি ইচ্ছা কৰে এটা শান্তি চুক্তি কৰিবলৈ আগবাঢ়ি আহে। এইটো এটা অত্যন্ত বিপদজনক কথা প্ৰথমতে। তাৰ বাহিৰে তেওঁলোকৰ উপায় নোহোৱা হয়। গতিকে তেওঁলোকে এইটো গ্ৰহণ কৰিছে, ঠিকেই আছে। দেখা যাওক কি হয়। এতিয়া আমি কিছুমান প্ৰস্তাৱ দিছিলোঁ ৰাজনৈতিক সুৰক্ষাৰ কাৰণে, অসমৰ আভ্যন্তৰীণ সমস্যা দূৰ কৰিবৰ কাৰণে, অসমৰ অৰ্থনৈতিক উন্নয়নৰ কাৰণে। সকলো কথা মোৰ মনত নাই এতিয়া। মেমৰেণ্ডামখন মোৰ লগত আছে, ক'ত থৈছোঁ 12 বছৰৰ মূৰত মোৰ বিচাৰিব লাগিব। এতিয়া কেইটামান দৰকাৰী কথা মোৰ মনত পৰিছে। এটা হৈছে যে যিহেতু অসমৰ যে ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠী আছে, তেওঁলোকক আমাৰ সংসদীয় ব্যৱস্থাই ঢুকি নাপায়। তেওঁলোকৰ মানুহ কম কাৰণে তেওঁলোকৰ সুকীয়া যিবোৰ সমস্যা, সেই সমস্যাবোৰৰ সমাধান নোহোৱাকৈ থাকে। গতিকে আমি এখন ছেকেণ্ড চেম্বাৰ, এটা দ্বিতীয় সদনৰ প্ৰস্তাৱ কৰিলোঁ, বিধানসভাৰ দৰে, যেনেকৈ ৰাজ্যসভা আছে, য'ত জনগোষ্ঠীবিলাকৰ প্ৰতিনিধি থাকিব আৰু সমাজৰ জনা বুজা মানুহ কিছু থাকিব। আৰু এওঁলোকে চৰকাৰৰ ওচৰত কিছুমান প্ৰস্তাৱ দাঙি ধৰিব আৰু যিবোৰ প্ৰস্তাৱ কাৰ্যকৰী কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ হ'ব। সেই তেনেকৈ কৰিলে আমাৰ জনগোষ্ঠীগত যিবোৰ বিবাদ সংঘৰ্ষ সেইবোৰ দূৰ হ'ব। সেই এটা কথা আছিল। এইটো কি কৰিলে মই নাজানো। আৰু এটা কথা আছিল যে অসমৰ যিবোৰ প্ৰাকৃতিক সম্পদ, যিবিলাক কেন্দ্ৰ আৰু আজিকালি বাহিৰা ব্যক্তিগত কোম্পানীবিলাকে ব্যৱহাৰ কৰি মুনাফা অৰ্জন কৰিছে, সেই প্ৰাকৃতিক সম্পদবিলাকৰ অধিকাৰ অসমৰ হ'ব লাগিব। অসমে সেই তাৰ ব্যৱহাৰ সম্পৰ্কে অসমৰ মতটো গুৰুত্বপূৰ্ণ হ'ব লাগিব। লগতে এই কথা হৈছে যে যিহেতু
সেই প্ৰাকৃতিক সম্পদবিলাকৰ বিকাশৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে মূলধন দোকান ধৰিব, গতিকে কেন্দ্ৰীয় চৰকাৰৰ এটা হক থাকিব। দুই পক্ষ মিলি এটা সিদ্ধান্ত কৰিব লাগিব যে উদাহৰণস্বৰূপে সেইবোৰ যদি কল কাৰখানা হয়, তাত অসমীয়া থলুৱা ৰাইজৰ মানে সংৰক্ষিত চাকৰি কিমান হ'ব। আমি কিবা এটা শতাংশ দিছিলোঁ, শতাংশটো কিমান মই পাহৰিলোঁ। আৰু লগত আৰু মানে সেই প্ৰাকৃতিক সম্পদ ব্যৱহাৰৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ যিটো আয় হয়, ইনকাম, সেই আয়টোৰ কিমান শতাংশ অসমৰ উন্নয়নৰ কাৰণে খৰচ হ'ব, সেই ধৰণৰ কথা আছে। আৰু এনেকুৱা কিছুমান কথা আছিলে, ভাবিলে মই মনত পৰিলোঁ, এতিয়া পটকৈ মোৰ মনলৈ অহা নাই। এনেকুৱা ধৰণৰ কথা কিছুমান আছিলে। এতিয়া সেইবোৰ এওঁলোকে কিমানখিনি কাৰ্যকৰী কৰিব পাৰে তাৰ ওপৰত কথাবোৰ নিৰ্ভৰ কৰিব। আৰু কাগজত যিবোৰ কথা ওলাইছে যে 1951 চনত 50 বৰ্ষ কৰিব, এইবোৰ আমি লিখা নাছিলোঁ। এইবোৰ কি হ'ল মই নাজানো। আৰু এইবোৰ তেওঁলোকে কৈছে নাই সেইটো বৰ পৰিষ্কাৰ নহয়, কাৰণ এতিয়ালৈকে কথাবোৰ গোপনে ৰখা হৈছে। আৰু সেয়ে এওঁলোকে যদি কামটো হাচিল কৰিব পাৰে, ভাল কথা, অসমৰ কিছু উপকাৰ হ'ব, অসমৰ সকলো সমস্যা সমাধান কৰি দিব বুলি মই আশা নকৰোঁ। কাৰণ কেন্দ্ৰীয় চৰকাৰৰ যিটো আধিপত্য অসমত হৈছে ইতিমধ্যে, আৰু বৰ্তমান চৰকাৰৰ দিনত কেনেকৈ মানে কেন্দ্ৰীয় চৰকাৰৰ হাতত সকলো ক্ষমতা টানি অনা হৈছে, তাৰ ফলত কিন্তু কিছুমান কাম হোৱাত যথেষ্ট অসুবিধা হ'ব বুলি মই ভাবোঁ। আৰু ইতিমধ্যে মই দেখিছোঁ যে সকলো কেন্দ্ৰীয় চৰকাৰৰ চাকৰি ক্ষেত্ৰ যিবোৰ আছে ইয়াত, তাত থলুৱা মানুহৰ অংশগ্ৰহণ কমি আহিছে, বাহিৰৰ মানুহক চাকৰি দিয়া হৈছে, হেৰি কৰা হৈছে। আৰু তাৰ কিমান শতাংশ আমাৰ অসমৰ উন্নতিৰ কাৰণে, অসমৰ মংগলৰ কাৰণে খৰচ কৰা হৈছে মই নাজানো। গতিকে এই কথাবিলাক এতিয়া মানে হৈছে কি, কথাটো এনেকুৱা যে চুক্তি কাৰ্যকৰী কৰাৰ যিবিলাক শক্তি আছে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, তেওঁলোকৰ সেইবিলাকৰ ক্ষমতা কাৰ হাতত আছে। এতিয়া বিজেপি দল মই যিটো বুজিছোঁ, আদানী আম্বানীৰ দৰে বৃহৎ পুঁজিপাতি, একচেটিয়া বৃহৎ পুঁজিপতিৰ তেওঁলোক বন্ধু, আৰু তেওঁলোকে ভাবে যে এওঁলোকৰ বিকাশেই ভাৰতৰ বিকাশ। গতিকে অসমত যিবোৰ উন্নয়নমূলক কাম হ'ব, এইবিলাক এওঁলোকক গতাই দিয়া হ'ব। তাত তেওঁলোকৰ প্ৰধান হেৰি থাকিব তেওঁলোকৰ মুনাফা, তেওঁলোকৰ কৰ্তৃত্ব। গতিকে এই ক্ষেত্ৰত কিমানখিনি লাভ হ'ব নে নহ'ব, সেইটো সন্দেহৰ কথা। আৰু সেইবোৰ উদ্যোগৰ ওপৰত, প্ৰাকৃতিক সম্পদ ব্যৱহাৰ কৰা উদ্যোগবিলাকৰ ওপৰত কৰ্তৃত্ব, ক্ষমতা কেন্দ্ৰীয় চৰকাৰে ভগাই ল'ব নে নলয় অসমৰ মানুহৰ লগত, অসমৰ চৰকাৰৰ লগত, সেইটো এটা প্ৰশ্ন। গতিকে যিবোৰ তেওঁলোকে কৰাই আনিব, চহী কৰাই আনিব, সেইবোৰ যদি ভাল হয় তো বেয়া নহয়, কিন্তু কথা কাৰ্যকৰী হয় নহয় ৰাইজে চকু ৰাখিব। এতিয়া ধৰক এখন মনিটৰিং কমিটি কৰিল, মনিটৰিং কমিটি মানে যে কাৰ্যকৰীকৰণৰ ওপৰত এটা নজৰ ৰাখিব, যাতে 3-4 বছৰ বা 5 বছৰৰ ভিতৰত সকলো সম্পন্ন হয়। এইটো এটা প্ৰহসন হ'ব পাৰে যদি সেই মনিটৰিং কমিটি উচ্চ ক্ষমতা সম্পন্ন নহয়, একেবাৰে মানে সচিব পৰ্যায়ৰ বা তেনেকুৱা গুৰুত্বপূৰ্ণ যদি নাথাকে, যদি আণ্ডাৰ ছেক্ৰেটাৰী, জইণ্ট ছেক্ৰেটাৰী কাৰোবাক দায়িত্ব দিয়ে, তেতিয়াহ'লে সেই মনিটৰিং কমিটিৰ কোনো বিশেষ ক্ষমতা নাথাকিব, আৰু চৰকাৰে তেওঁলোকৰ পৰামৰ্শ, তেওঁলোকৰ কথা অগ্ৰাহ্য কৰিব পাৰে। গতিকে এনেকুৱা ধৰণৰ বহুত খুঁটি নাতি আছে যিবোৰ
পৰীক্ষা নকৰাকৈ দুহাত তুলি এখনক মানে অভ্যৰ্থনা জনাবলৈ অসুবিধা হ'ব। কিন্তু কামটো কিছু আগবাঢ়িছে দেখাত, এইটো দেখা যাওক কি হয়। ধন্যবাদ। ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান ষ্ট্ৰং মানে মাইথান ষ্টীল। বাতৰি আগবঢ় কোনো আক্ষেপ নাই, কেৱল মাত্ৰ বিলাই গৈছে খবৰ কাগজ। খবৰৰ মাজত যেন হেৰাই গৈছে তেওঁলোক। তেনেকুৱাই এগৰাকী হকাৰ হৈছে বীৰেন কলিতা। চাইকেলৰ কেৰিয়াৰত খবৰ কঢ়িয়াই ৰাতিপুৱাই বৰমাৰ ধনেশ্বৰ ভাণ্ডাৰৰ পৰা ৩০-৪০ কিলোমিটাৰ পৰ্যন্ত কাকত বিলোৱা এই ব্যক্তিগৰাকী হৈছে নলবাৰীৰ বৰজাৰৰ বীৰেন কলিতা। নলবাৰী আৰু বাক্সাৰ বিভিন্ন প্ৰান্তলৈ ৰাতিপুৱাই ২০০-৩০০ লোকৰ ঘৰত বাতৰি কাকত দি আহিছে বীৰেন কলিতাই। বিভিন্ন সময়ৰ স্মৃতি আজিও সজীৱ হৈ আছে এইগৰাকী বীৰেন কলিতাৰ। নিৰ্বাচনৰ সময়ৰ কাকতেই হওক বা আন্দোলনৰ সময়ৰে। কলিতা মোৰ ৪০ বছৰে হ'ল, এই জানুৱাৰীত হ'ব ৪০ বছৰ। তাৰ উপায় নাই, ঘৰ চলাৰ কাৰণে দিবই লাগিব, পৰিয়াল চলাৰ কাৰণে দিবই লাগিব। সময়তো বহুত আলফা এইবিলাক সংঘৰ্ষ, এইবিলাক বহুত কিবা কিবিৰ মাজতো আমি পেপাৰ দিছোঁ। বানপানী হওক কিবা হওক, গোটেই পেপাৰখিনি গোটেই বানেগুচিৰ পৰা বৰাবাকলৈ গোটেইখিনি পেপাৰ মই দিওঁ। ইফালে কেন্দুগুচি, বানেগুচি, কঠলবাৰী এইবিলাক পেপাৰো মই দিছিলোঁ। কিবা স্মৰণীয় মানে মই ধনেশ্বৰ ভাণ্ডাৰৰ দেউতাকৰ লগত মোৰ চিনাকি হৈ পেলাই এনেকৈ মই পেপাৰখিনি আগবাঢ়ি তেখেতেও মোক অলপ হেৰি কৰিলে। তাৰপিছত মই এনেকৈ দি আহিলোঁ, ল'ৰা ছোৱালী পঢ়ালোঁ, ডাঙৰ কৰিলোঁ। দুয়োটা ল'ৰাৰ ডিগ্ৰী হ'ল, ছোৱালীৰ ডিগ্ৰী কমপ্লিট হ'ল। ঘটনা উল্লেখযোগ্য তেনেকুৱা ঘটনা মোৰ হোৱা নাই। আৰ্মি এবাৰ ধৰিছিলে মোক, কিন্তু যিজন মেজৰ আছে সেইজন মেজৰে কৈছে নাই যাব দিয়া। এতিয়াতো ডিজিটেল এইবিলাকৰ হেৰিবিলাক মোবাইলবিলাকতে পায়, সেইখিনি অলপ যিখিনি পুৰণা মানুহখিনি লৈ আছে গোটেই সেইখিনিত চলি বেছি হেৰি নাই। কিন্তু আমাৰ অলপ জটিলতা হৈছে আৰু পেপাৰখিনি কমাৰ কাৰণে সামান্য কেতিয়াবা অসুবিধা হয়। আৰু এনেই ঘৰত গৰু চৰু আছে আৰু এনেকৈ হেৰি কৰি পেলাই এনেই চলাই আছোঁ আৰু। মই ৰাতিপুৱা ৫টা বজাত আছোঁ, ৫টা বজাৰ পৰা 6টা বজাত মই আহোঁ লাইনত। কিমান এতিয়া মোৰ ২৫০-৩০০ আছে। ৰাতি এইখিনি কাম কৰি মই আৰু আবেলি মোৰ গৰু চৰু এইবিলাক আছে, এইবিলাকো অলপমান ব্যস্ত হৈ থাকোঁ। ৰ'দে বতাহে বৰষুণে কাহিলি পুৱা ৫ বজাতেই বৰমাৰ ধনেশ্বৰ ভাণ্ডাৰৰ পৰা কাকত সংগ্ৰহ কৰি ঘৰে ঘৰে বিলাই আনন্দ লাভ কৰে মানুহগৰাকীয়ে। নলবাৰীৰ পৰা ৰাজেশ বৈশ্যৰ ৰিপৰ্ট, লোকেল ১৮। পিঁয়াজৰ বাকলিৰে প্ৰস্তুত ৰঙীন সূতা, প্ৰাকৃতিক ৰঙেৰে প্ৰস্তুত কাপোৰ। অসমৰ মুগা অৰ্থাৎ ৰেচম, বয়ন আৰু প্ৰাকৃতিক ৰঙক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস। থলুৱা শিল্পীক এক ব্যৱসায়ৰ জৰিয়তে কৰ্মসংস্থাপন, অৰ্থনৈতিকভাৱে স্বাৱলম্বিতা কৰাৰ উদ্দেশ্যে কাজিৰঙাত বিগত ৬ বছৰৰ পৰা অনুষ্ঠিত হৈ আহিছে চিল্ক এণ্ড ডাই উৎসৱ। এই উৎসৱৰ লগত সংগতি ৰাখি উত্তৰ পূৰ্বাঞ্চলৰ হস্ততাঁত বস্ত্ৰশিল্পৰ সামগ্ৰীৰ বজাৰ, প্ৰাকৃতিক ৰং প্ৰস্তুত কৰা কৰ্মশালা, ফেশ্বন শ্ব', বিভিন্ন ধৰণৰ খাদ্য, প্ৰতি সন্ধিয়া সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হৈছে। উল্লেখ্য যে প্ৰাকৃতিক ৰং প্ৰস্তুত কৰা কৰ্মশালাত পৰ্যটকে নিজ হাতে ৰং প্ৰস্তুত কৰাৰ অভিজ্ঞতা আহৰণ কৰাৰ সুবিধা ৰাখিছে। কাজিৰঙাৰ বগৰীজুৰিত অৱস্থিত আৰু বহু প্ৰত্যাশিত শান্তি চুক্তি আজি সম্পাদিত হ'ব। আলোচনাপন্থী আলফা আৰু কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ত্ৰিপাক্ষিক চুক্তি আৰু বহু প্ৰত্যাশিত চুক্তিৰ পূৰ্বে ইতিমধ্যে কেইবালানিও বৈঠকত মিলিত হৈছে আলফা নেতৃত্ব। শান্তি চুক্তিৰ বাবে আজি আবেলি ৩ বজাতে নতুন দিল্লীৰ নৰ্থ ব্লকত প্ৰৱেশ কৰিব সংযুক্ত মুক্তি বাহিনী অসম, চমুকৈ আলফাৰ ১৬জনীয়া প্ৰতিনিধি দলে। বিয়লি ৫ বজাত সম্পাদিত হ'ব শান্তি চুক্তি। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আলফাৰ প্ৰতিনিধিয়ে কৰিব শান্তি চুক্তি পৰ্বত অংশগ্ৰহণৰ পূৰ্বে আলফাৰ প্ৰতিনিধি দলটো কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ বিষয়বৰ্গই ক'ত কি কৰিব লাগিব সেই বিষয়ে বুজাই দিব।
নৰ্থ ব্লক তথা গৃহ মন্ত্ৰালয়ত উপস্থিত থাকিবলগীয়া আলফাৰ দলটোত থাকিব সভাপতি অৰবিন্দ ৰাজখোৱা, উপ-সভাপতি প্ৰদীপ গগৈ, সাধাৰণ সম্পাদক অনুপ চেতিয়া, বিত্ত সচিব চিত্ৰবন হাজৰিকা, বৈদেশিক সচিব শশধৰ চৌধুৰী, সাংস্কৃতিক সম্পাদিকা প্ৰণতি ডেকা, উপ-সেনাধ্যক্ষ ৰাজু বৰুৱা আৰু প্ৰচাৰ সচিব মিথিংগা দৈমাৰী। কেন্দ্ৰীয় কমিটিৰ এই 8জনীয়া দলটোৰ লগতে গৃহ মন্ত্ৰালয়ত উপস্থিত থাকিব সংগঠনটোৰ কৰ্ম পৰিষদৰ 8জনীয়া দল। আৰু এই দলটোত আছে মৃণাল হাজৰিকা, ৰঞ্জু চহৰীয়া, অন্তু চাউণ্ডাং, বিজু ডেকা আদি নেতা। 5 বজাত হ'বলগীয়া শান্তি চুক্তিৰ বাবে আলফাৰ আমন্ত্ৰণ ক্ৰমে গৃহ মন্ত্ৰালয়ত আবেলি 3 বজাতে প্ৰৱেশ কৰিব অসমৰ পৰা যোৱা একাংশ দল সংগঠনৰ নেতাই। আৰু আমি এই মুহূৰ্তত যাম, আমাৰ সাংবাদিক প্ৰদীপ গগৈ আছে ৰংঘৰৰ বাকৰিত, গতিকে আমি প্ৰদীপৰ ওচৰলৈ যাম। আৰু আজিৰ দিনতে প্ৰতিক্ৰিয়া বহুতো আছে, গতিকে সেই প্ৰতিক্ৰিয়াসমূহ ল'ব। প্ৰদীপ, আমি আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰদীপ। হয় পাপৰি, 40 বছৰ পূৰ্বে শিৱসাগৰৰ এই ঐতিহাসিক ৰংঘৰৰ বাকৰিতে জন্ম হৈছিলে আলফা, আৰু তাৰ পিছত বহু পানী ব্ৰহ্মপুত্ৰৰ বুকুৱেদি বৈ গ'ল, বহু তেজাল অসমীয়া যুৱক হেৰাই গ'ল এইখন সংগ্ৰামত। আৰু 40 বছৰৰ পিছত এখন এনেধৰণৰ চুক্তি সম্পাদিত হ'বলৈ গৈ আছে আলফা আৰু কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ ত্ৰিপাক্ষিক চুক্তি। মোৰ কাষত আছে তিনিগৰাকী যুৱ প্ৰতিনিধি। যুৱচামে আচলতে কি বিচাৰে? তিনিগৰাকী আছে জাতীয় সংগ্ৰামী সেনা অসম আটাচুৰ পাৰ্থ গগৈ আছে, অনুসূচিত জাতি ছাত্ৰ সন্থাৰ মৃদুল আছে। মই পোনপ্ৰথমে চিতু বৰুৱালৈ ওচৰলৈ আহিছোঁ। কি ক'ব এই চুক্তি সন্দৰ্ভত? কি আশা, কি ভৰসা, কেনে হোৱাটো বিচাৰে? না, আলফা আৰু চৰকাৰ মাজত যিখন চুক্তি হ'বলৈ গৈ আছে তাক আমি জাতীয় সংগ্ৰামী অসমীয়া শুভেচ্ছা জনাইছোঁ। এখন দীঘলীয়া সংগ্ৰাম, যিখন সংগ্ৰামত বহুতো অসমীয়া প্ৰাণ দিবলগীয়া হ'ল, বহুতো ঘূণীয়া হ'ল। গতিকে যিখন শান্তি চুক্তি হ'ব, এই চুক্তিখন মৰ্যাদাপূৰ্ণ হওক, আৰু যিসকল তেওঁলোকৰ যি ত্যাগ, সেই ত্যাগে ন্যায্যতাত্মক, আৰু যি ৰক্তাক্ত ইতিহাস অৱসান হোৱাটো আমি বিচাৰিছোঁ। আৰু ইয়াৰ মাজতে আমি আৰু এটা কথা ক'ব বিচাৰিছোঁ। আমি বহুত চুক্তি দেখিলোঁ আজিলৈকে, অসম চুক্তি কিন্তু প্ৰতিটো দফা এশ ৰূপায়ণ নহ'লে। 4টা দশক পাৰ হৈ গ'ল, বহুতো শাসনভাৰ ল'লে। গতিকে আজি যিখন চুক্তি হ'বলৈ গৈ আছে, এই চুক্তিখন যাতে নিৰ্বাচনী টোপ নহয়, প্ৰকৃতাৰ্থত যাতে অসমীয়া জনগণৰ উপকৃত হয়, আমি সেই আশা কৰিছোঁ। মৃদুল, কি ক'বা? চাওক, আজি যি চুক্তি হ'বলৈ গৈছে সেই চুক্তি শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা আদৰণি জনাইছোঁ। আৰু এই চুক্তিয়ে যাতে যিসকলে বলিদান দি গ'ল, যিসকল শ্বহীদ হ'ল বা যিসকলে বিভিন্ন নিৰ্যাতিত হ'ল, সেইসকলে যাতে মৰ্যাদা পায়, আৰু অসমত থকা প্ৰতিটো জাতি জনগোষ্ঠী অসমীয়াই যাতে ইয়াৰ যিটো ৰক্ষা পাব লাগে বা ইয়াৰ কাৰণে যিখিনি পদক্ষেপ তেখেতলোকে উপস্থাপন কৰিব যে আলোচনাত, সেইখিনি যাতে প্ৰতিজন অসমীয়া আৰু অসম আৰু অসমীয়াৰ কাৰণে যাতে সদায় থাকে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। হয়, অসমীয়াৰ স্বাৰ্থ সুৰক্ষিত হ'ব লাগিব, কি ক'ব? বিশেষকৈ আমি আজি হ'বলগীয়া যিখন চুক্তি আছে, চুক্তি সভাখনক আমি যথেষ্ট আশাবাদী। আৰু আমি এটা ক'ব বিচাৰিছোঁ যে আজি চুক্তিখনে এটা কথা আমাক সকলোকে মনলৈ লৈ যাব যে এই ৰংঘৰ বাকৰিতে 1979 চনত যেতিয়া জন্ম হৈছিলে, সেই জন্ম হোৱাৰ এটা সংগঠনৰ এটা গোটেই বিষয়বস্তুখিনি ইয়াত নিহিত হৈ থাকিব। গতিকে ইয়াত আমি যদিও এতিয়ালৈকে আমি গম পোৱা নাই যে চুক্তিখনত কি বিষয় সন্নিৱিষ্ট হৈ আছে, তথাপি আমি এটা ক'ব বিচাৰিম যে এই চুক্তিত আমাৰ ৰাজনৈতিক অধিকাৰ থাকিব লাগিব, আমাৰ ভূমিৰ অধিকাৰ থাকিব লাগিব, আমাৰ অৰ্থনৈতিক অধিকাৰ থাকিব লাগিব। সমান্তৰালকৈ এই চুক্তিখনত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়বোৰ সন্নিৱিষ্ট হৈ থাকিব লাগিব। গতিকে আমি এই কথা বতৰাবোৰ ইয়াৰ পৰা তেওঁলোকক আমি কৈছোঁ, আৰু যথেষ্ট আমি আশাবাদী। আৰু আমি দেখিলোঁ যে স্বৰাজত্ব কালৰ পিছৰ পৰা অসমত বিভিন্ন সময়ত বিভিন্ন চুক্তি হৈছে, আৰু চুক্তিসমূহ আমি যদি চাওঁ কিছুসংখ্যক চুক্তি ৰূপায়ণ নহ'লগৈ, আজি পৰ্যন্ত ৰূপায়ণ নহ'ল। গতিকে আমি আশাবাদী যে এই চুক্তিখন সফলভাৱে হওক, অসমৰ ৰাইজৰ পক্ষত থাকক, আৰু যিসকল লোকে ইতিমধ্যে এই অসম আন্দোলন কৰি বা অসমৰ খিলঞ্জীয়া স্বাৰ্থত আগবাঢ়ি গৈ প্ৰতিবাদ কৰি মৃত্যুবৰণ কৰিছে, তেওঁলোকে আত্মাই যাতে এই চুক্তিখন সুমতি পায়, গতিকে এই যিসকল ঘূণীয়া হ'ল তেওঁলোকৰ যাতে ত্যাগৰ উচিত মূল্যাংকন হয়, তাৰ আমি পোষকতা কৰিছোঁ। প্ৰতিক্ৰিয়া আছে, আমি পৰৱৰ্তী সময়তো আপোনাৰ ওচৰলৈ যাম। আৰু প্ৰত্যেকে এটা কথা উল্লেখ কৰিছে যে শান্তি চুক্তিত কি আছে, কিন্তু কি আছে এতিয়ালৈকে কোনেও নাজানে। তথাপিতো বিচাৰিছে যে ইয়াত অৰ্থনৈতিক দিশটোৰ সন্দৰ্ভতে হওক বা ভূমি সন্দৰ্ভতে হওক, গতিকে গোটেইখিনি বস্তু সন্নিৱিষ্ট হৈ থাকিব লাগিব, 6 নং দফাই হওক। গতিকে সকলোৱে আশা প্ৰকাশ কৰিছে, লগতে এই কথাও কৈছে যে এনেকুৱা চুক্তি বহুত হৈছে, কিন্তু ৰূপায়ণ হোৱাৰ ক্ষেত্ৰত এতিয়াও ৰূপায়ণ হোৱা নাই। গতিকে আশা প্ৰকাশ কৰিব পাৰি যে ৰূপায়ণ হ'ব। যিয়ে নহওক, ৰংঘৰৰ বাকৰিৰ পৰা দিল্লীলৈ আমি পুনৰ এবাৰ কৈছোঁ যে দিল্লীৰ নৰ্থ ব্লকত সাজু হৈছে আলফাৰ 16জনীয়া দল, আৰু প্ৰতি মুহূৰ্তৰ খবৰ আমি আপোনালোকক দি যাম। এই খবৰ আমি অব্যাহত ৰাখিম সময়সমূহ বাণিজ্যিক বিৰতি। ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান। ষ্ট্ৰং মানে মাইথান ষ্টীল।
পৰ্যটন নিবাসৰ চৌহদত জনমভূমি জনকল্যাণ আৰু ইনহেন্স ফাউণ্ডেশ্যনৰ উদ্যোগত আৰম্ভ হোৱা সপ্তাহজোৰা চিল্ক এণ্ড ডাই উৎসৱত বৰ্তমানলৈ প্ৰায় 50 লক্ষৰো অধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে উদ্যোক্তা সমিতিয়ে। এনে আমাৰ ডাইং প্ৰচেছত বেচিকেলি আমাৰ থলুৱা যিখিনি ইয়াতে আমি আমাৰ বাৰীতে পোৱা আমাৰ ফৰেষ্টতে হওক আমাৰ পথাৰত হওক বাৰীত হওক তাৰে যিখিনি আমাৰ উদ্ভিদ আছে বা প্লাণ্ট আছে চিডছ হওক সেইবোৰৰ পৰা আমি ৰং ইয়াত তৈয়াৰ কৰোঁ আৰু কাপোৰত বোলাওঁ কাপোৰ সূতাত সেইবোৰত বোলাওঁ। এতিয়া আমাৰ ইয়াতে পোৱা মানে সচৰাচৰ সদায় পাই থকাৰ ভিতৰত আপোনাৰ এজাৰ গুটি আছে, ফুলৰ ভিতৰত জবা ফুল আছে, শেৱালি ফুল, তাৰপিছত আপোনাৰ এই পাউডাৰ পাফ, বুগেনভেলিয়া, সেইবোৰৰ পৰা আমি ৰং নিষ্কাশন কৰোঁ। হালধি আমাৰ আছেই, আপোনাৰ কঁঠাল গছৰ পৰা ৰং হয়, সেইপিনে শিপাত আপোনাৰ মঞ্জিষ্টা আছে, আৰু চিডছত মই এজাৰৰ ক'লোৱে খুব ভাল ৰং হয় ইনফেক্ট, আৰু লা আমাৰ নিজৰ ইয়াৰে, আৰু চবতকৈ ইম্পৰ্টেণ্ট হ'ল আমি কাম কৰি আছোঁ সেইটোৰ ওপৰত হ'ল অসম ইণ্ডিগো, যিটোক আমি ৰং গছ বুলিও কওঁ, আৰু সেইটোৰ পৰা নীলা ৰংটো হয়। গোটেই বিশ্ব বজাৰত নীলাৰ চাহিদাটো সাংঘাতিকভাৱে বহুত বহল আৰু ডাঙৰ, গতিকে সেইটোত আমি এতিয়া আৰম্ভ কৰিছোঁ কৰিবলৈ। আমাৰ পাইলট প্ৰজেক্টটো কমপ্লিট হৈছে, গতিকে সেই নীলাৰ পৰা কেনেকৈ ৰং হয় সেয়াও আমি ইয়াত দেখুৱাইছোঁ, আৰু আন আন ৰঙো আমি ইয়াতে কৰি দেখুৱাইছোঁ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অহা দেশ বিদেশৰ পৰ্যটকে ষষ্ঠ চিল্ক এণ্ড ডাই উৎসৱত অংশগ্ৰহণ কৰিবলৈ উপস্থিত হোৱা পৰিলক্ষিত হৈছে। এই চিল্ক এণ্ড ডাই উৎসৱ 26 ডিচেম্বৰলৈকে অনুষ্ঠিত হ'ব বুলি আয়োজক গোষ্ঠীয়ে জানিবলৈ দিয়ে। দেশ বিদেশৰ পৰ্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰাৰ লগতে অসমৰ আপুৰুগীয়া ৰেচম, বয়ন আৰু প্ৰাকৃতিক ৰঙৰ উৎসৱ অৰ্থাৎ চিল্ক এণ্ড ডাই উৎসৱত অংশগ্ৰহণ কৰাৰ সুবিধা লাভ কৰিব। এই উৎসৱত উত্তৰ পূৰ্বাঞ্চলৰ নিৰ্বাচিত মুঠ 28খন ব্যৱসায়িক প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিছে। এই উৎসৱৰ জৰিয়তে অসমৰ ৰেচম, বয়ন আৰু প্ৰাকৃতিক ৰঙৰ বজাৰ ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বজাৰলৈ নিয়াৰ প্ৰয়াস কৰা হৈছে। কাজিৰঙাৰ পৰা পীযুষ দাসৰ ৰিপৰ্ট, লোকেল 18। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান জীৱ-জন্তু আৰু গছ-গছনিৰে প্ৰকৃতিৰ ৰম্যভূমি হৈ পৰিছে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। ৰায়মনাৰ প্ৰধান আকৰ্ষণ সোণালী বান্দৰে পৰ্যটকক হাত বাউলি দি মাতিছে। কেৱল সোণালী বান্দৰেই নহয়, ৰায়মনাত আছে বৃহৎ এছিয়ান হাতী, ঢেকীয়াপতীয়া বাঘ, গোধাপতকী বাঘ, নাহৰফুটুকী বাঘ, বনৰীয়া মহ, মেথুন, 4 প্ৰকাৰৰ হৰিণ আৰু বিবিধ প্ৰজাতিৰ বান্দৰ। ইয়াৰ উপৰিও ৰায়মনাত আছে ধনেশকে ধৰি প্ৰায় 170টা প্ৰজাতিৰ বিবিধ চৰাই। দুশ প্ৰজাতিৰ নানাৰঙী পখিলা, প্ৰায় 500 প্ৰজাতিৰ ভিন ভিন উদ্ভিদ, কেইবাটাও প্ৰজাতিৰ অৰ্কিড। কোকৰাঝাৰৰ ৰিপু সংৰক্ষিত বনাঞ্চলৰ উত্তৰ অংশ আৰু কচুগাঁও সংৰক্ষিত বনাঞ্চলখনক লৈ গঠিত 422 বৰ্গ কিলোমিটাৰ জোৰা অসমৰ ষষ্ঠ ৰাষ্ট্ৰীয় উদ্যানখন হৈছে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। মানস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা আৰম্ভ কৰি ভূটানৰ অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানক সামৰি চিৰাং ৰিপু সংৰক্ষিত অঞ্চললৈকে মুঠ 6টা সংৰক্ষিত অঞ্চলক সামৰি ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানে গঠন কৰিছে এটা বৃহৎ বন্যপ্ৰাণী কৰিডৰ। ৰায়মনাই অসমৰ পৰ্যটন উদ্যোগৰ বাবে মুকলি কৰি দিছে এখন নতুন দুৱাৰ। অসমৰ পৰ্যটন বিভাগে ৰায়মনাৰ জৈৱ বৈচিত্ৰ্যৰে গঢ়ি তুলিব পাৰে পৰ্যটকৰ আকৰ্ষণৰ নতুন ক্ষেত্ৰ। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা শ্বহীদুল হক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
আলফা চৰকাৰৰ শান্তি চুক্তিৰ পূৰ্বে বৃহস্পতিবাৰে সন্ধিয়া ইণ্টেলিজেন্স ব্যুৰোৰ সঞ্চালক তপন ডেকাৰ সৈতে এক বৈঠকত মিলিত হয় আলোচনাপন্থী আলফা নেতাসকল। নতুন দিল্লীত অনুষ্ঠিত এই বৈঠকত কি বিষয়ত আলোচনা হয় সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও শান্তি চুক্তিৰ পূৰ্বে এই বৈঠকে বিশেষ তাৎপৰ্য বহন কৰিছে। আলফাৰ 16জনীয়া এটা দলে বৈঠকত মিলিত হয় আইবিৰ সঞ্চালকৰ সৈতে। গতিকে এতিয়ালৈকে যিহেতু জানিব পৰা হোৱা নাই আৰু আমি এই মুহূৰ্তত প্ৰতিক্ৰিয়াসমূহ আপোনালোকক দেখুৱাই গৈছোঁ। অখিল গগৈৰ এক প্ৰতিক্ৰিয়া আছে, আগবঢ়াই লওক। আলফা চৰকাৰৰ যিখন শান্তি চুক্তি বা আলফা চৰকাৰৰ যি বুজাবুজিৰ চুক্তি সেইখন ঐতিহাসিক হ'বনে নহ'ব, ই ঐতিহাসিক মুহূৰ্ত হয়নে নহয়, সেইটো চুক্তিখনৰ কণ্টেণ্টৰ ওপৰত, চুক্তিখনত কি আছে তাৰ ওপৰতহে নিৰ্ভৰ কৰিব। যদি চুক্তিখনে মূল ৰাজনৈতিক প্ৰশ্নটো যদি স্পৰ্শ কৰিব নোৱাৰে তেতিয়াহ'লে চুক্তিখন ঐতিহাসিক হ'ব, ঐতিহাসিক নহ'ব সেইটো মানে সেইটোক আমি হিষ্টৰিক বুলি তেতিয়া ক'ব নোৱাৰিম। আৰু যদি চুক্তিখন সঁচাকৈ ঐতিহাসিক হ'ব লাগে তেতিয়াহ'লে মূল ৰাজনৈতিক প্ৰশ্ন অৰ্থাৎ ৰাজ্যখনৰ বাবে ৰাজনৈতিক অধিকাৰৰ প্ৰশ্ন, সেই প্ৰশ্নটো স্পৰ্শ কৰিব পাৰিব লাগিব। আমি সকলোৱে জানো যে আলফা চৰকাৰৰ যি সংঘাত চলি আছিলে সেই সংঘাত সাৰ্বভৌমত্বৰ কাৰণে চলিছিলে, স্বাধীন অসমৰ কাৰণে চলিছিলে আৰু সেই সংঘাতত কমেওতো 30-40 হাজাৰ মানুহ অসমত মৃত্যুবৰণ কৰিছে। কোনোবা তেজাল অসমীয়া ডেকা স্বাধীনতা সংগ্ৰামৰ কাৰণে তেওঁলোকৰ স্বঘোষিত যিটো স্বাধীনতা সংগ্ৰাম সেই স্বাধীনতা সংগ্ৰামৰ কাৰণে মৃত্যুবৰণ কৰিছে আৰু বহুত মানুহ আলফাই তেনেকৈ হত্যা কৰিছে। মানে এটা ৰক্ত ৰঞ্জিত সংগ্ৰাম, আমাৰ জীৱনৰ অসমৰ ইতিহাসৰ আটাইতকৈ দীঘলীয়া ৰক্ত ৰঞ্জিত সংগ্ৰামটোৱে হ'ল আলফাৰ সংগ্ৰাম। সেই আলফাৰ সংগ্ৰামটো যদি গৈ কেৱল এটা আলংকৰিক চুক্তিত পৰিণত হয় তেতিয়াহ'লে সেইটো হ'ব গালু বালু খোলাকটিৰ তাল। এতিয়া গালু বালু খোলাকটিৰ তাল হ'ব নে আজিৰ চুক্তিখন ঐতিহাসিক হ'ব, সেইটো ডিপেণ্ড কৰিব মূল এটা প্ৰশ্নৰ ওপৰত। সেই প্ৰশ্নটো হ'ল যে আলফা আৰু চৰকাৰৰ চুক্তিখনে আচলতে ৰাজনৈতিক প্ৰশ্নটো, মূল ৰাজনৈতিক প্ৰশ্নটো স্পৰ্শ কৰিলে নে নাই। মূল ৰাজনৈতিক প্ৰশ্নটো কি? মূল ৰাজনৈতিক প্ৰশ্নটো আলফাৰ কাৰণে আছিলে স্বাধীন অসম, আৰু সেইটো যিহেতু স্বাধীন অসম এনেকৈ আলোচনাৰ মাজেদি সম্ভৱ নহয় তেতিয়াহ'লে তাৰ মূল ৰাজনৈতিক প্ৰশ্নটোৰ অৰ্থটো হ'ল ৰাজ্য এখনৰ বাবে অধিক ৰাজনৈতিক ক্ষমতা, অৰ্থনৈতিক ক্ষমতা কাঢ়ি অনাটো।